নমস্কাৰ যোৱাকালি এনআইএছ ডিএলএডৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো গোচৰ হৈছিল তাৰ যিটো অৰ্ডাৰ কপিটোৰ মূল কথাখিনি আমি আলোচনা কৰিম। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে 30/7/2025 তাৰিখত এইটো প্ৰকাশ পাইছে। ইয়াত লিখিছে হাৰ্ড মিষ্টাৰ কালৰা লাৰ্ন কাউন্সেল ফৰ দি পিটিশ্যনাৰ থ্ৰু ভিডিঅ' কনফাৰেন্সিং এণ্ড অলছো হাৰ্ড মিষ্টাৰ SMT 60 লাৰ্ন ষ্টেণ্ডিং কাউন্সিল এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট এপিয়াৰিং ফৰ ৰেছপণ্ডেণ্ট নাম্বাৰ 1 and 2 পিটিশ্যনাৰ ফালৰ পৰা সন্মানীয় মিষ্টাৰ কালৰা আছিলে এডভোকেট আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা মিষ্টাৰ SMT 60 তেওঁ আছিলে। আপোনালোকে নিশ্চয় গম পাইছে দি লাৰ্ন কাউন্সেল ফৰ দি পিটিশ্যনাৰ ছাবমিট ইজ দ্য ৰেছপণ্ডেণ্ট নাম্বাৰ 5 ইজ বেচিকেলি এ পাৰফৰ্মাৰ ৰেছপণ্ডেণ্ট এণ্ড মে বি ডিলিটেড ফ্ৰম দি এৰিড respondents. He also submitted there is a urgency in the matter and for the reason a short date may be fixed for considering the instant petition. মূল কথাখিনি আমি কৈ দিছোঁ। ইয়াত লিখিছে considering the submit made respondent number 5 is hereby deleted from the arid respondents registry to do the needful. Mr. SMT 60 Learn Standing Council Elementary Education Department submit that he need at least 10 days time to receive instruction and to file affidavit in opposition. অৰ্থাৎ এফিডেভিট ফাইল কৰিবৰ কাৰণে চৰকাৰী অধিবক্তা এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা তেওঁ মিনিমাম 10 দিনৰ সময় বিচাৰিছিলে। ইন ভিউ এবভ ৰেজিষ্ট্ৰি টু লিষ্ট দিছ মেটাৰ এগেইন আফটাৰ 10 days অন এ ডেট টু বি ফিক্সড বাই ইট। আৰু সেইকাৰণে সেই ডেটটো যিটো ডেট বিচাৰিছে সেইটো এলাউ কৰিছে আৰু 10 দিনৰ পিছত পুনৰ মেটাৰটো লিষ্ট কৰিবৰ কাৰণে কোৱা হৈছে। ইন দি মিন টাইম দি ৰেছপণ্ডেণ্ট চেল ফাইল দি দেয়াৰ কাউণ্টাৰ এফিডেভিট আৰু সেই 10 দিনৰ ভিতৰতে এফিডেভিট ছাবমিট কৰিব। আপোনালোকে নিশ্চয় গম পায়। শেষৰ যিটো পইণ্ট হাইলাইট কৰা আছে আপোনালোকে সেইটো চাব। লিখিছে দি ইণ্টাৰিম অৰ্ডাৰ পাছড আৰ্লিয়াৰ চেল বি, অৰ্থাৎ আগৰ যিটো ইণ্টাৰিম অৰ্ডাৰ আছিলে সেই অৰ্ডাৰটো কাৰ্যকৰী হৈ থাকিব। অৰ্থাৎ এই হিয়াৰিং বা এই লাষ্ট পৰৱৰ্তী হিয়াৰিঙলৈকে ইণ্টাৰিম অৰ্ডাৰটো কাৰ্যকৰী হৈ থাকিব। অৰ্থাৎ এই মাজৰ সময়ছোৱাত কোনো ধৰণৰ মেৰিট লিষ্ট বা তেনেধৰণৰ মেধা তালিকা প্ৰকাশ কৰিব নোৱাৰিব। নিশ্চয় বুজি পাইছে। অৰ্থাৎ পূৰ্বতে যিটো ইণ্টাৰিম অৰ্ডাৰ আছিলে সেই ইণ্টাৰিম অৰ্ডাৰটো কাৰ্যকৰী হৈ থাকিব নেক্সট লিষ্টিং ডেটলৈকে। ইয়াত লিখি দিছে স্পষ্টকৈ দি ইণ্টাৰিম অৰ্ডাৰ পাছড আৰ্লিয়াৰ চেল কণ্টিনিউ টিল দি নেক্সট ডেট অফ লিষ্টিং। অৰ্থাৎ নেক্সট ডেট অফ লিষ্টিঙলৈকে ইণ্টাৰিম অৰ্ডাৰটো থাকিব। অৰ্থাৎ মাজৰ সময়ছোৱাত মেধা তালিকা বা এনেকুৱা ধৰণৰ যিখিনি কাম সেইখিনি কৰিব নোৱাৰিব। আশা কৰা হৈছে পৰৱৰ্তী শুনানিয়ে হয়তো ফাইনেল এটা জাজমেণ্ট আহিব পাৰে। ধন্যবাদ।